দাদা ৰ'ব ওলাই নিদিব আগত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন ১বিংশতিতম কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনৰ আজি দ্বিতীয় দিন আপোনালোকে দেখিছে এই দ্বিতীয় দিনত হাজাৰ হাজাৰ মানুহে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে অসমৰ যিমানবিলাক জনগোষ্ঠীয় জনজাতীয় জনগোষ্ঠী আছে সেই জনগোষ্ঠী জনজাতিসমূহৰ কৃষ্টি সংস্কৃতি ইয়াতে প্ৰদৰ্শন কৰা হৈছে এই কাৰণেই শোভাযাত্ৰাত জনগোষ্ঠীয় কৃষ্টি সংস্কৃতি সকলো সময়তে প্ৰদৰ্শিত হয় বৰ অসমৰ ভেটি সুদৃঢ় কৰিবলৈ হ'লে বা আমাৰ অসমীয়া জাতিটোক সুদৃঢ় কৰিবলৈ হ'লে এই যি আমাৰ জনগোষ্ঠী আৰু জনজাতিবিলাকৰ কৃষ্টি সংস্কৃতি পৰম্পৰা ঐতিহ্য আছে এই কৃষ্টি সংস্কৃতি পৰম্পৰা ঐতিহ্য প্ৰস্ফুৰিত হ'বই লাগিব আৰু সেইকাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে অসমীয়া জাতি আৰু ভৰ অসমৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে সকলোবিলাক জনগোষ্ঠী জনজাতিৰ কৃষ্টি সংস্কৃতি ইয়াতে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ অন্যহাতেদি এই অধিৱেশনত আমি কৈছোঁ অসমীয়া জাতিটোলৈ থকা যিবিলাক প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বান কিঞ্চিত হ'লেও মষিমূৰ কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চেষ্টা কৰিব আৰু আমি সততাৰে আন্তৰিকতাৰে অসমীয়া জাতিটোৰ হৈ পেলাই সকলো সময়তে কাম কৰিবলৈ চেষ্টা কৰিম আজি এটা সুন্দৰ পৰিৱেশ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যি আয়োজন কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰা জাতীয় জীৱনৰ লগত জড়িত থকা আৰু জাতীয় জীৱন য'ত আজি এটা জাতীয় সংগঠনটোত তাৰে এটা উমান পোৱা গৈছে ৰাইজৰ যিটো বিপুল সঁহাৰি এইটোৱে মানে জাতীয়তাবাদীৰ প্ৰতি বা জাতীয়তাবোধ থকা প্ৰতিজন ৰাইজে ইয়াত ওলাই আহিছে কেন্দ্ৰীয় দ্বিবাৰ্ষিক অধিৱেশন আজি গোলাঘাট জিলাৰ সহযোগত খুব সুন্দৰ অনুভৱ প্ৰায় ৮০টামান দলে যোগদান কৰিছেহি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্নৰে পৰা তেওঁলোকে অসমীয়া খিলঞ্জীয়া জাতিৰ কাৰণে সদায় মাত মাতি আহিছে তেওঁলোকৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে সুৰক্ষাৰ কাৰণে তেওঁলোকে সদায় চেষ্টা চলাই আহিছে আৰ্থ সামাজিক সাংস্কৃতিক উন্নয়নৰ কাৰণে সদায় চেষ্টা চলাই আহিছে এই চেষ্টা অব্যাহত থাকক আমাৰ সহযোগিতা সদায় আছে খুব সুন্দৰ অনুভৱ ইয়ালৈ আহি আজি এই শোভাযাত্ৰা সাফল্যমণ্ডিত হওক তাৰে কামনা কৰিছোঁ ভাল লাগিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বিবাৰ্ষিক অধিৱেশন গোলাঘাটত উপস্থিত হৈছোঁ থিয়েটাৰ আছিল আমাৰ চিনাতলীত আৰু নিমন্ত্ৰণ জনোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু খুব অভিনেতা হিচাপে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ বহুত বেছি ভাল লাগিছে খুব আমি সকলোৱে দেখিছোঁ ইমান ধুনীয়া এটা পৰিৱেশৰ সাক্ষী হ'ব পাৰিলোঁ আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জৰিয়তে ৮০টাতকৈ অধিক দলে অংশগ্ৰহণ কৰিছে আৰু তাতকৈ ডাঙৰ কথা আমাৰ খেতিয়কসকলৰ চহা আদৰ্শ দাঙি ধৰাৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি দাঙি ধৰিবলৈ চেষ্টা কৰিছে আজি এই অনুষ্ঠানটোৰ জৰিয়তে আশা কৰিম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগলৈও এই ধাৰা অক্ষুণ্ণ ৰাখে আৰু আজিৰ এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাৰ কামনা কৰিলোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ